So hello everyone, welcome to Utpal Chemistry. তোমালোকে হয়তো থাম্বনেলটো দেখি গমে পাইছা যে আমি আজি কি ডিসকাস কৰিব ওলাইছো ফিজিক্যাল কেমিস্ট্ৰি ইম্পৰ্টেন্ট টপিক মানে কোনকেইটা চেপ্টাৰ তোমালোকে বিশেষকৈ কভাৰ কৰিব লাগিব আৰু কি কভাৰ কৰিব লাগিব তাৰ পৰা ঠিক আছে সো প্ৰথম টপিকটো আমাৰ আছে কোৱান্টাম সকলোৱে টান পায় সো কোৱান্টামৰ বিশেষকৈ তোমালোকে চোৱা মেইনলি নোট কৰিবা তোমালোকে শৰ্ট নোটখিনি তোমালোকৰ মেইনলি ৰিভাইজ কৰিবা আৰু শৰ্ট নোটত তোমালোকে আৰু কোনকেইটা টপিক বিশেষকৈ ইম্পৰ্টেন্ট তাৰ ভিতৰত হ'ল কমিউটেটৰ অপাৰেটৰ বক্সৰ ভিতৰত তোমালোকৰ ফাৰ্স্ট তোমালোকৰ ওৱান ডাইমেনশনাল বক্স টু ডাইমেনশনাল থ্ৰী ডাইমেনশনাল তাৰ ডিজেনাৰেসি আহে ডিজেনাৰেসি ফোকাস কৰিবা দেন হাকেল থিওৰি পৰা কোৱেশ্চন তেজপুৰ ইউনিভাৰ্সিটিত আহিছে সেইটো ফোকাস কৰিবা দেন টাৰ্ম সিম্বল ওকে আৰু হাইড্ৰোজেন এটম ফোকাস অন হাইড্ৰোজেন এটম জাস্ট লাইক ওয়েভ ফাংচন ৰেডিয়েল নোট কেনেকৈ ওলাই এনএল এমএল ভ্যালু এইখিনি বস্তু তোমালোকে কি কৰিবা বিশেষকৈ ফোকাস কৰিবা ঠিক আছে দেন আহিলে সলিড স্টেট সলিড স্টেটত চোৱা তোমালোকে বিশেষকৈ সলিড স্টেটৰ কাৰণে কি কৰিবা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত বিশেষকৈ মনোযোগ দিবা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন মানে য'ত পোৱা জেমৰে হওক বা তোমালোকৰ গেটৰে হওক বা নেটৰে হওক য'ৰ পৰা পোৱা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ ওপৰত গুৰুত্ব দিবা এণ্ড দেন চাবলগীয়া তাৰ ভিতৰত ইম্পৰ্টেণ্ট টপিক যিকেইটা তোমালোকে মিছ কৰি নাযাবা সেইকেইটা হ'ল এটা হ'ল ডেনচিটি দেন পেকিং ফ্ৰেকশ্যন দেন মিলাৰ ইণ্ডেচেছ ওলোৱা কোৱেশ্চন আহে দেন ডিষ্টেন্স বিটুইন টু প্লেন দুখন প্লেনৰ মাজৰ ডিষ্টেন্সটো আমাৰ আৰু লগতে য'ত আছিলে কোনটো ব্ৰেক ইকুৱেশ্যন আছিলে ব্ৰেক ইকুৱেশ্যন আৰু এংগল বিটুইন প্লেন এইখিনি বস্তু আৰু লগতে কোনকেইটা ক্ৰিষ্টেল কি হয় A equal to B equal to C alpha beta gamma তাৰ ৰিলেশ্যনখিনি তোমালোকে চাবা সেইখিনিৰ পৰা কোৱেশ্চন আহিব ঠিক আছে দেন আহিলে আমাৰ কাৰণে থাৰ্মোডাইনামিক্স ঠিক আছে সো থাৰ্মোডাইনামিক্সত কি হয় আমাৰ মেইনলি গুৰুত্ব দিবা এগেইন কোৱান্টামৰ নিচিনা তোমালোকে ফৰ্মুলা চিটত ৰিভিজন দিবা মানে প্ৰেক্টিস ফৰ্মুলা বিলাক বহুত বেছি ৰিমেম্বাৰ কৰিবা ফৰ্মুলা বিলাকে ডাইৰেক্টলি কোৱেশ্চনত আহে ঠিক আছে আৰু তাৰ ভিতৰত তোমালোকৰ কি হয় ইম্পৰ্টেন্ট টপিক যদি চাব যোৱা ষ্টেট ফাংচন পাৰ্ট ফাংচনৰ কোৱেশ্চন আহিব পাৰে দেন ডিফাৰেন্ট প্ৰসেছত আমাৰ ওয়ার্ক ডান কেনেকৈ কৰে তাৰ ভ্যালু বিলাক ৰিভাৰ্সিবল আইসোথাৰ্মেল ৰিভাৰ্সিবল তোমালোকৰ এডাইবেটিক ফাংচন গামা ওলোৱা সেইখিনি বস্তু তোমালোকৰ কোৱেশ্চন আহিব পাৰে দেন হিট কেপাসিটি কোৱেশ্চন আহে লগতে ডিগ্ৰিজ অফ ফ্ৰীডমৰ কোৱেশ্চন আহিব পাৰে দেন ইন্টাৰনেল প্ৰেসাৰৰ ফৰ্মুলা কি ডেল্টা পাই টি বুলি কয় যেটো ডেল্টা ই বাই ডেল্টা টি এট কনস্ট্যান্ট প্ৰেসাৰ দেন সিমিলাৰলি এনথালপি ক্যালকুলেশন দেন তোমালোকৰ ম্যাক্সওয়েল ৰিলেশনটো আৰু লগতে কাৰ্নট ইঞ্জিনৰ কোৱেশ্চন ঠিক আছে এইখিনি বস্তু আৰু এন্ট্ৰপি যেটো মিক্সিংৰ কোৱেশ্চন আছিল হেতু ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ কাৰণে বহুত বেছি তোমালোকৰ ইম্পৰ্টেন্ট ঠিক আছে এইখিনি বস্তু হ'ল আমাৰ ফিজিক্যাল কেমিস্ট্ৰি থাৰ্মোডাইনামিক্সৰ পৰা নেক্সট আহিলে আমাৰ কেমিক্যাল কাইনেটিক্স আৰু সাৰফেস কেমিস্ট্ৰি সো মানে একে মই কোনকেইটা চেপ্টাৰ লৈছো যিকেইটা চেপ্টাৰ তোমালোকে কিটাও মানে বাদ দিব নোৱাৰা মানে এৰিব নোৱাৰা মানে তোমালোকে য'ত গৈছা লগত লৈ যাব লাগিব সেইকেইটা চেপ্টাৰ ঠিক আছে দেন আহিলে তোমালোকৰ কেমিক্যাল কাইনেটিক্স আৰু সাৰফেস কেমিস্ট্ৰিৰ পৰা অৰ্ডাৰ ওলোৱা মানে অৰ্ডাৰ ওলোৱা আহিবই পাৰে ক্যালকুলেশন কৰিব পৰা ফাৰ্স্ট অৰ্ডাৰ সেকেন্ড অৰ্ডাৰ থাৰ্ড অৰ্ডাৰ ইকুৱেশ্যন আহিব পাৰে দেন তাৰ লগতে হাফ লাইফ আছে ঠিক আছে হাফ লাইফ দেন প্যাৰালেল ৰিঅ্যাকশন আৰু কনজুগেটিভ ৰিঅ্যাকশনৰ ইটালৈকে কোৱেশ্চন দেখা নাই কিন্তু আহিব পাৰে মানে বাকি জেমত আহে তোমালোকে ইয়াতো চাব পৰা প্যাৰালেল আৰু কনজুগেটিভ ৰিঅ্যাকশন আৰু লগতে সবতকৈ ইম্পৰ্টেন্ট কি আৰ্হেনিয়াছ ইকুৱেশ্যনটো আৰ্হেনিয়াছ ইকুৱেশ্যনটো চাই যাবা আৰ্হেনিয়াছ ইকুৱেশ্যন আৰু ট্ৰানজিশন ষ্টেট থিওৰি পৰা মই নাম টেষ্টত এটা কোৱেশ্চন কাটিছিলো ডিগ্ৰিজ অফ ফ্ৰীডম ওলা লিনিয়াৰ নন লিনিয়াৰ মানে তেনেকুৱা কোৱেশ্চন আহিব পাৰে ডিগ্ৰিজ অফ ফ্ৰীডমৰ সো ট্ৰানজিশন ষ্টেট থিওৰিটো এবাৰ চাই যাবা ঠিক আছে এইখিনি বস্তু হ'ল কেমিক্যাল কাইনেটিক্সৰ মেইন ইম্পৰ্টেন্ট বস্তু অৰ্ডাৰ হাফ লাইফ অৰ্ডাৰৰ পৰা তোমালোকৰ এই কি বুলি কয় এটা কিমান পৰিমাণৰ থাকিব কিমান ডিসোসিয়েট হৈছে এইখিনি থাকিব কিমান পাৰ্সেন্টেজ হেয়া হৈছে দেন প্যাৰালেল কনজুগেটিভ ৰিঅ্যাকশন নেক্সট আহিলে সাৰফেস কেমিস্ট্ৰিটো আমি সকলোৱে জানো লেংগুৱেজ এডজৰ্পচন আইসোথাম তাৰ প্লট কেটা চাব লাগিব আৰু লগতে সাৰফেসতে মই ভৰাই থৈ দিছো এনজাইম কেটালাইসিছৰ তোমালোকৰ যেটো মিচেলিছ মেইনটেইন ইকুৱেশ্যন আছিল ন হেতু বস্তু বহুত মনোযোগ দিবা আৰু লগতে ফ্ৰেডলিক এডজৰ্পচন আইসোথাম তাৰ আৰু সাৰফেস কেমিস্ট্ৰিৰ বিশেষকৈ মনোযোগ দিবা ফৰ্মুলা আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন সেইখিনি পৰা কোৱেশ্চন আহিব মানে বিশেষ ফিজিক্যাল কেমিস্ট্ৰিত এটা ইম্পৰ্টেন্ট ফৰ্মুলা যদি পঢ়িছা তোমালোকে প্ৰায় ফিজিক্যাল কেমিস্ট্ৰি 25টা কোৱেশ্চন আহে যদি তাৰ এটলিষ্ট 12টা 13টা কোৱেশ্চন ফৰ্মুলাৰে হৈ যায় ঠিক আছে বাকি কনসেপ্ট অলপমান জৰুৰী তুমি যদি প্ৰেক্টিস থাকে নিউমেৰিকেল খিনি কৰিব পৰা বাকি 12টা 13টা কোৱেশ্চন ফৰ্মুলাৰে হৈ যায় নেক্সট আহিলে তোমালোকৰ এইখিনি গ'ল কেমিক্যাল কাইনেটিক্স সাৰফেস কেমিস্ট্ৰি নেক্সট সব মলিকুলাৰ স্পেক্ট্ৰস্কপি পৰা তোমালোকে শৰ্ট নোটত বহুত গুৰুত্ব দিয়া এণ্ড শৰ্ট নোটত গুৰুত্ব দিয়াৰ লগে লগে তোমালোকে 0 পইণ্ট এনাৰ্জি কেনেকৈ ওলাই ট্ৰানজিশন কেতিয়া ওলাই এলাউড ট্ৰানজিশন ফৰবিডেন ট্ৰানজিশন সেই বস্তুখিনিতে গুৰুত্ব দিবা বেলেগ আৰু তেনেকুৱা ধৰণৰ মলিকুলাৰ স্পেক্ট্ৰস্কপিৰ পৰা মানে ৰোটেশনেলৰ কাৰণে কি হয় ভাইব্ৰেশনৰ কাৰণে কি হয় কোনটো ৰোটেশনেল এক্টিভ হ'ব কোনটো আইআৰ এক্টিভ হ'ব বুজি পাইছানে সেইখিনি বস্তুতে তোমালোকে গুৰুত্ব দি সীমিতভাৱে পঢ়িবা স্পেক্ট্ৰস্কপিটো ঠিক আছে নেক্সট আহিলে তোমালোকৰ ইলেক্ট্ৰোকেমিস্ট্ৰি ইয়েস দ্যাট ইজ আ ভেৰি ইম্পৰ্টেন্ট চেপ্টাৰ আৰু তাৰ ইলেক্ট্ৰোকেমিস্ট্ৰি এনে নৰ্মালি কি হয় ষ্টুডেন্টে ভয় খায় ইলেক্ট্ৰোকেমিস্ট্ৰিৰ পৰা ইমান বেছি টাফ কোৱেশ্চন নাহে
ই সেল ক্যালকুলেশন কৰিব লাগিব পাৰে ই সেল ক্যালকুলেশন কৰিবৰ কাৰণে আমাৰ এটাই বস্তু আছে দ্যাট ইজ নাৰ্স ইকুৱেশ্যন হয় না নাৰ্স ইকুৱেশ্যনৰ পৰা আমি কৰিব পাৰো দেন ইলেক্ট্ৰোলাইটিক সেল গ্যালভেনিক সেলৰ তোমালোকৰ হেয়া আহিব পাৰে আৰু লেটিমাৰ ডায়াগ্ৰামৰ কোৱেশ্চনটো মনত ৰাখিবা লেটিমাৰ ডায়াগ্ৰাম মানে আমাৰ যে কি হয় Fe2 পজিটিভৰ পৰা ধৰা Fe লৈকে তাৰ ই পটেনশিয়াল দিয়া আছে Fe3 পজিটিভৰ পৰা Fe2 পজিটিভলৈকে তাৰ পটেনশিয়াল দিয়া আছে তোমাক এটা কোৱেশ্চন উঠে Fe3 পজিটিভৰ পৰা Fe লৈকে তাৰ পটেনশিয়াল কিমান হ'ব that question has come from Latimer diagram so Latimer diagram inorganic আমি Latimer diagram পঢ়ো কিন্তু হেতু এপ্লিকেশন ফিজিক্যাল কেমিস্ট্রি পৰা গৈছে ঠিক আছে সো Latimer diagram কোৱেশ্চন আহিব পাৰে চান্স থাকে এটো ফিজিক্যাল কেমিস্ট্রি ডিব্ৰুগড় ইউনিভাৰ্সিটি তেজপুৰ ইউনিভাৰ্সিটি অহাৰ বহুত বেছি চান্স আছে দেন তোমালোকৰ নাৰ্স ইকুৱেশ্যন মই কলোৱে আয়নিক স্ট্ৰেন্থৰ কোৱেশ্চন আয়নিক স্ট্ৰেন্থ ওলাব পাৰে I equal to কি আছিল হাফ অফ সামেশন অফ mi zi স্কয়ার তাৰ পৰা কোৱেশ্চন বনিব পাৰে দেন মোলাৰ কণ্ডাক্টেন্স কণ্ডাক্টিভিটি তাৰ মোলাৰ কণ্ডাক্টেন্স কি হয় g equal to 1/r ৰেজিস্ট্যান্স বা কণ্ডাক্টিভিটি 1/ρ হেনুৱা কোৱেশ্চনো সুধি দিয়ে সো হেখিনি কোৱেশ্চন তোমালোকে কি কৰিবা মনোযোগ দিবা ঠিক আছে দেন পলিমাৰটো কি হয় একদম শৰ্ট নোট ৰিভাইজ কৰিবা শৰ্ট নোট আৰু শৰ্ট নোট ৰিভাইজ কৰাৰ লগতে তোমালোকে তাত কি কৰিবা জানানে মাস এভাৰেজ তাৰছত তোমালোকৰ ওয়েট এভাৰেজ যিখিনি আছিল হেখিনি চাবা সামেশন অফ জিটো আছিল ni স্কয়ার ডিভাইডেড বাই ni মনত আছে না বা ভিস্কোসিটি এভাৰেজ মনত পৰিছে ভিস্কোসিটি কোনটো পৰা ওলাই অসমটিক প্ৰেসাৰ কোনটো পৰা ওলাই মনত পৰিছে না সো ৰিডিউস ভিস্কোসিটি এটা ফৰ্মুলা আছিল মনত আছে না সো সেই বস্তুখিনি তোমালোকে চাবা বেলেগ একো চাব নালাগে আৰু তাৰ পৰা পলিমাৰ কেমিস্ট্ৰি পৰা ঠিক আছে পলিমাৰ নেক্সট আহিলে পইণ্ট গ্ৰুপ সো পইণ্ট গ্ৰুপৰ পৰা কোৱেশ্চন কি চাবা জানানে তোমালোকে পইণ্ট গ্ৰুপটো ইম্পৰ্টেন্ট চেপ্টাৰ পইণ্ট গ্ৰুপটো ষ্টুডেন্টে বেয়া পায় কিন্তু মোৰ তাত অলৰেডি 3টা ভিডিও আছে 3টা ভিডিও চালে গোটেইখিনি হৈ যাব ঠিক আছে পইণ্ট গ্ৰুপৰ পৰা গ্ৰুপ থিওৰি সো গ্ৰুপ থিওৰি কি হয় জানানে বিশেষকৈ মলিকুল বিলাকৰ পইণ্ট গ্ৰুপ ওলাই কোৱেশ্চন আহে মলিকুল বিলাকৰ পইণ্ট গ্ৰুপৰ কোৱেশ্চনে আহে আৰু আদাৰৱাইজ তাৰমানে কি কৰে মাল্টিপ্লাই কৰি দিব c2 * sigma h তাৰ ভ্যালুটো কি হ'ব সো তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে আহে আৰু লগতে এলাউড আৰু ফৰবিডেন ট্ৰানজিশন কেতিয়া হ'ব টাৰ্ম সিম্বল দিয়া থাকিব সো মানে সিম্বল কেইটামান দিয়া থাকে এলাউড হলে ডেল্টা l +-1 হ'ব লাগে এনেকুৱা বস্তু থাকে ল্যামডা = 0 হ'ব লাগে সো তেনেকুৱা বস্তুবিলাক থাকে আনজেৰাডৰ পৰা জেৰাডলৈকে যায় জেৰাডৰ পৰা আনজেৰাড যায় হয় না মনত পৰিছে ইলেক্ট্ৰনিক ট্ৰানজিশনত আমি হেবিলাক পঢ়িছিলো সো হেনুকা ফৰ্মুলা আহিব পাৰে আৰু লগতে গ্ৰুপ থিওৰি পৰাই তোমালোকে আমি কি ওলাব পাৰো জানানে কোনটো ৰমন এক্টিভ হয় কোনটো ভাইব্ৰেশনাল এক্টিভ হয় হেখিনি বস্তু আমি চাব পাৰো সো তেনেকুৱা কোৱেশ্চন নাহে সচৰাচৰ তোমালোকৰ সিলেবাসত নাই কিন্তু এবাৰ নেটৰ কোৱেশ্চন বা গেটৰ কোৱেশ্চনত আহিছে তেনেকুৱা কোৱেশ্চন এবাৰ চাই যাবা সো প্ৰত্যেকটা চেপ্টাৰে মই কি কলো ইম্পৰ্টেন্ট চেপ্টাৰ তোমালোকক আকৌ এবাৰ কৈছো ইম্পৰ্টেন্ট চেপ্টাৰ সবতকে মই প্ৰথমতে কোৱান্টাম কৈছো কোৱান্টামৰ মোৰ তাতে ভিডিও দিয়া আছে গুটেকেটা চাবা হেকেটা পৰা কোৱেশ্চন পৰিব কোৱান্টাম দেন সলিড ষ্টেট দেন থাৰ্মোডাইনামিক্স দেন তোমালোকৰ কেমিক্যাল কাইনেটিক সাৰফেস কেমিস্ট্রি দেন স্পেক্ট্ৰোস্কপি চাবা ইলেক্ট্ৰোকেমিস্ট্রি পলিমাৰ আৰু পইণ্ট গ্ৰুপ আৰু লগতে আনুষংগিক কিছুমান চেপ্টাৰ আছে সাপোজ লাইক সলিউশন চেপ্টাৰটো দ্যাট ইজ নট দ্যাট মাচ ইমান ডিল নকৰে সলিউশন চেপ্টাৰটোৰ লগত ঠিক আছে সো তেনেকুৱা কোৱেশ্চন চেপ্টাৰ বিলাক তোমালোকে কি কৰিবা এৰাই চলিবা মানে যদি পঢ়া হৈছে পঢ়িবা আদাৰৱাইজ মনত ৰাখি গলে এবাৰ শৰ্ট নোট খিনি ৰিভাইজ কৰি যাবা ইমান টান কোৱেশ্চন নাহে ফিজিক্যাল কেমিস্ট্ৰি পৰাও সো মানে নট লাইক ফিজিক্যাল কেমিস্ট্ৰি মানে সলিউশন চেপ্টাৰটোৰ পৰা ইমান টান কোৱেশ্চন নাহে ঠিক আছে সো এইখিনি বস্তু সকলোৱে যাতে এই টপিক কেটা কি চেপ্টাৰ কৈছো মই কি কোন কেটা চেপ্টাৰ আৰু কোন কেটা টপিকত তোমালোকে গুৰুত্ব দিবা সেই বস্তুখিনি তোমালোকে যাতে সকলোৱে মনোযোগ দি পাৰিলে ভিডিওটোৰ পৰা নোট ডাউন কৰি লবা আৰু হেকেটা টপিক যদি এটা পঢ়া নাই তোমালোকে আজিয়ে পঢ়িবা কাৰণ সময় নাই ঠিক আছে সো তোমালোকে আৰু লগতে মই সকলোকে থ্যাংক ইউ কৈছো বিকজ আমাৰ 3000 সাবস্ক্ৰাইবাৰ হৈ গৈছে মই এটা ভিডিও আনিম বাৰু কিমান ভিডিও আছে কিমান ভিডিওৰ পিছত 3000 সাবস্ক্ৰাইবাৰ হৈছে ভাবিছোৱাচোন যদি হিন্দীত ভিডিও বনালো হয় মই আজি কিমান ডাঙৰ এটা সাবস্ক্ৰাইব চেনেল হলে হয় কিন্তু মই নবনালো অসমতে থাকি দিলো কিন্তু কি লাভ হল ষ্টুডেন্টে বহুতে সাবস্ক্ৰাইব নকৰে আৰু বহুতে তো এনেকুৱা হয় ষ্টুডেন্ট বিলাকৰ মানে আজিকালি অৱশ্যে হেতু হয় মই পিছলৈকে বাৰু ডিসকাস কৰিম এটো বস্তু নকয় এতিয়াই ঠিক আছে সো তোমালোকে বস্তুখিনি ফলো কৰিবা ওকে সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং বাই